হেল্ল' গাইজ, আমি কিবা এটা কথা ক'বলৈ খুজিছিলোঁ। আজি ইয়াত এটা বহুত বিয়া এটা ঘটনা হ'ল। আপোনাৰ লগত দেখাম মই এতিয়া, দেখাই কিনে পিছত কৈ দি আছোঁ। এইটো ঘৰ যে আছে, এইটো ঘৰৰ মালিক, এইটো বিল্ডিং ঘৰটো। তো ইয়াত এভেকশ্যন হৈ আছে। আজিলৈ এক সপ্তাহ নিচিনা হ'ল এভেকশ্যন হৈ আছে ইয়াত পিছত। এতিয়া এনেকুৱা টাইমতো ড্ৰাগছ ধৰা মানুহ আছে নেকি? এনেকুৱা টাইমত এইটো মানুহ মৌলানা হয়, মোৰ গাঁৱৰে হয়। এইটো মানে এইটো বস্তিৰ কিবা এটা মানে মেম্বাৰ প্ৰেচিডেণ্ট হয়, অলপ পইচা থকা মানুহে আছে এইটো। সেইকাৰণে মানে এতিয়া তাৰ ঘৰত ড্ৰাগছ ৰাখি ছাত্ৰসন্থা আহি এইটো পুলিচ লৈ আহি কিনে তাক উঠাই লৈ গৈছে। এনেকুৱা মাৰিছে আজি, এতিয়া আধা ঘণ্টামান হ'ল। তো এনেকুৱা বি হয় নেকি ইয়াত? চাওক, ইফালে চৰকাৰে দি আছে ঘৰ চৰ ভাঙি পেলাই, চব ঘৰ চৰ ভাঙি আছে। এইটো দিনতো এইটো ঘৰত ড্ৰাগছ পাইছে কয়, আৰু এইটো মৌলানা হয় ইয়াৰ। মানে এইটো পইচা ওলা আছে ইয়াত, অলপ চকুতে লাগিছে। মানে পইচাটো মানে ইয়াত পূৰা চিনি বিনি চেছ কৰিবলৈ খুজি আছে এইবিলাকে। আৰে এনেকুৱা নহয়তো, উচ্ছেদ কৰি আছে, কৰি থাক। এই মানুহ এনেকুৱা টাইমতো মানুহ ড্ৰাগছ ঘৰত পাইছে। এইটো ঘৰত নহয়, ঘৰৰ পিছফালে কোনোবা ফেলাই গৈছে। মতলব ছাত্ৰসন্থা আহিলে, পুলিচো লগত আহিলে, একই চাত আহি কিনে উঠাই কিনে লৈ গ'ল এইটো মানুহ। এনেকুৱা পজিশ্যন চলি আছে ইফালে। মতলব মুছলিম মানুহ চাবলৈ নোৱাৰে, সেইবিলাকে এনেকুৱা হৈ আছে। তো মই কৈ আছোঁ এইটো যে আপুনি এই হিমন্ত বিজেপি চৰকাৰে এনেকুৱা চালবাজি কৰি আছে। মই গৈ আছোঁ, সেইটো চামান আছে মোৰ পিছত, চব মানুহকেইটা গৈ আছে ইফালে পৰা, আৰু গাড়ী সেইটো আছে। মই পিছফালেও দেখাই আছোঁ এতিয়া। চাবনে পাৰে এনেকুৱা মানুহ, এনেকুৱা গাড়ী গৈ আছে। আজি চব মানুহ ঘৰ বাৰী ভাঙাত ব্যস্ত আছে। কোনোবা আহি ঘৰত তাৰ ড্ৰাগছ অলপ ৰাখি ফেলাই দিছে তাৰ ঘৰৰ পিছত। ফেলাই লগত মানে ছাত্ৰসন্থা আহিলে, লগে পুলিচ আহিলে, CRP আহিলে, আহি কিনে এইটো মানুহ বাবা ল'ৰাক উঠাই লৈ গৈছে। উঠাই কিনে বহুত মাৰিছে, একদম মানে লেংৰা বনাই দিছে। এনেকুৱা নহয়, আসাম এনেকুৱা নহয়। বহুত বিয়া হৈ আছে ইফালে, মতলব মুছলিমৰ ওপৰত বহুত অত্যাচাৰ হৈ আছে, আৰু কি ক'ম।